আমাৰ সাহিত্যনগৰ সাহিত্য সভাৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। এই কাৰ্যসূচীৰ সংক্ৰান্তত আজি আমাৰ 50জন ব্যক্তিয়ে সোণালী জয়ন্তীৰ 50খন পতাকা উত্তোলন কৰিলে। গতিকে এনেধৰণে কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াৰ আগতে যিকোনো দেশ আৰু জাতিৰ ঐতিহ্যৰ বুনিয়াদ হৈছে মাতৃভাষা। এই আদৰ্শক সাৰোগত কৰি 1917 চনত অসম সাহিত্য সভা গঠন হৈছিল আৰু 1917 চনৰ অসম সাহিত্য সভা গঠন হোৱাৰ পিছতেই আমাৰ দৰং জিলা সাহিত্য সভা 1973 চনৰ 21 জুলাই তাৰিখে গঠন হৈছিল। আৰু এই দৰং জিলাৰ সাহিত্য সভাৰ উদ্যোগতেই 1974 চনত আমাৰ ইয়াতেই অসম সাহিত্য সভা মংগলদৈ নিউ ফিল্ডত হৈছিল অনুষ্ঠিত হৈছিল। এই অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰিছিল ডক্টৰ মহেশ্বৰ নায়ক আৰু তেখেতে এজন পণ্ডিত প্ৰৱৰ আৰু প্ৰাচ্যতত্ত্ববিদ ব্যক্তি আছিল। তাৰ পিছতেই আমাৰ 1974 চনৰ শেষৰ ফালে আলোচনাক্ৰমে আৰু 1975 চনত আমাৰ সাহিত্যনগৰ সাহিত্য সভা গঠন হৈছিল। এই সাহিত্যনগৰ সাহিত্য সভাৰ 1975 চনৰ পৰা আজি 2025 চনলৈকে 50 বছৰ অতিক্ৰম কৰিলে আৰু সেই অনুযায়ী 50 বছৰৰ কাৰ্যসূচীত আজি আমাৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ বিচৰা হৈছে। গতিকে এনেকুৱা সংক্ৰান্তত আজি সোণালী জয়ন্তীৰ পতাকা উত্তোলনৰ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল আৰু বাকী সকলোখিনি কাৰ্যসূচীতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু যাতে সকলো ফালৰ পৰা সাফল্যমণ্ডিত হয় তাৰে কামনাৰে সাহিত্যনগৰ সাহিত্য সভাৰ আজি সোণালী জয়ন্তীৰ প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলন, তাৰপিছত স্মৃতিতৰ্পণ মাল্যাৰ্পণ সমাপন সুন্দৰভাৱে সমাপন হৈছে। আমাৰ সাহিত্যনগৰ সাহিত্য সভাৰ 50 বৰ্ষ পাৰ হোৱাৰ পিছত আজি সোণালী জয়ন্তীৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন সুন্দৰভাৱে স্মৃতিতৰ্পণো সমাপন হৈছে। আৰু আজি ইয়াৰ পিছৰ কাৰ্যসূচী কবি সমাৰোহ। আমি বিভিন্ন প্ৰান্তৰ পৰা কবিসকল আহি আমাৰ কবিতা অনুষ্ঠানত ভাগ ল'ব বুলি আমি আশা কৰিছোঁ। তাৰ পিছে পিছে আছে দুপৰীয়াৰ আহাৰ। দুপৰীয়াৰ আহাৰৰ পিছত আমাৰ আবেলিকৈ আছে আমাৰ সাহিত্যনগৰ সাহিত্য সভাৰ আজীৱন সভ্যৰ অন্তৰংগ আলাপ। গতিকে তেওঁলোকৰ সেই আলাপত সকলো আমাৰ সদস্যসকল আমাৰ আহি ইয়াতে উপস্থিত হ'ব আৰু অন্তৰংগ আলাপত ভাগ ল'ব। আমাৰ কাৰ্যসূচীটি সুন্দৰভাৱে শস্য বঢ়াব বুলি আমি আশা কৰিছোঁ। আমাৰ আজীৱন সভ্যসকলৰ এই যিখন অন্তৰংগ আলাপ হ'ব সেই অন্তৰংগ আলাপত সঞ্চালনা কৰিব ডায়েটৰ দলগাঁও ডায়েটৰ প্ৰিন্সিপাল এসময়ৰ অধ্যক্ষ অৱসৰী অধ্যক্ষ নাজিবুৰ ৰহমান ছাৰে। গতিকে আমি আশা কৰিছোঁ উক্ত কাৰ্যসূচীত আমাৰ সকলো সদস্যই আমাৰ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিব। অহাকালি কাৰ্যসূচী ৰাতিপুৱাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আছে। এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ ওচৰ চুবুৰীয়া যিমান গোট আছে বা আমাৰ যিখিনি জাতীয় সাজপাৰেৰে মহিলা আছে সেইখিনি ওলাই আহিব আৰু বিভিন্ন ৰূপেৰে এই শোভাযাত্ৰাটো আমি আৰম্ভ কৰিম। ইয়াতে থাকিব বাগৰুম্বা, তাৰপিছত চাহ জনজাতিৰ নৃত্য, তাৰপিছত থাকিব বিহু দল। এনেকৈ ভালেমান কেইটা আমাৰ কৃষ্টি ইয়াতে অংশগ্ৰহণ কৰাৰ কথা আৰু আমি ভাবিছোঁ নিশ্চয় কাইলৈ এই কাৰ্যসূচী সফল ৰূপায়ণ হ'ব। তাৰ পিছে পিছে আৰম্ভ হ'ব মুকলি সভা 11 বজাত। এই 11 বজাত মুকলি সভাত যোগদান কৰিব অসম সাহিত্য সভাৰ আমাৰ মুখ্য অতিথি অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামী ডাঙৰীয়াই আৰু নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব এজন প্ৰযোজক সাহিত্যিক মনোজ গোস্বামী দেৱে। গতিকে তাৰ লগে লগে অন্যান্য আমাৰ বক্তাসকলে আমন্ত্ৰিত বক্তাসকলে অংশগ্ৰহণ কৰিব। ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ আৰু সফল ৰূপায়ণ হ'ব বুলি আমি ভাবিছোঁ আশা কৰিছোঁ। ইয়াৰ লগে লগে সন্ধিয়া 5 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া আছে। এই সাংস্কৃতিক সন্ধিয়াখনি আমাৰ স্থানীয় শিল্পীসকলে ৰূপায়ণ কৰিব। আমি আগভাগ দিছোঁ আমাৰ স্থানীয় শিল্পী বহুতো গণ্যমান্য শিল্পী আছে, ভাল গোৱা শিল্পী আছে, কিন্তু তেওঁলোকে স্থান নাপায় বা প্লেটফৰ্ম নাপায়। আমি ভাবিছোঁ আমি বেলেগক পইচা দি মাতি অনাতকৈ আমাৰ স্থানীয় শিল্পীসকলক অগ্ৰাধিকাৰ দিওঁ আৰু তেওঁলোকৰ নিজৰ প্ৰতিভা বিকাশ কৰক। ধন্যবাদ।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996